আজি এটা ভিডিঅ' দিব বিচাৰিছোঁ কেনেকৈ আমি যিটো ক্লাউড AI থাকে ন ক্লাউড AI কেনেকৈ আমি আমাৰ এটা ব্ৰকাৰ কানেক্ট কৰি যিটো আমাৰ মাৰ্কেট যিটো আমাৰ ষ্টক মাৰ্কেটৰ ডাটা আমি ল'ব পাৰোঁ প্লাছ আমি এনালাইজ কৰিব দিব পাৰোঁ যে ফিউচাৰ প্ৰিডিকশ্যনৰ কাৰণে মানে ডাটাটো এনালাইজ কৰি ফিউচাৰ কি হ'ব পাৰে প্ৰিডিকশ্যনৰ কাৰণে চ' এইটো মোৰ ক্লাউড আমাৰ টাৰ্মিনেল হয় ক্লাউড এইটো AI হয় মানে টাৰ্মিনেল ইউজ হয় চ' এইটো মই অলৰেডি মোৰ ব্ৰকাৰ লগত কানেক্ট আছে এতিয়া মই চেক কৰিম এটা চিম্পল ডাটা এটা আমি ট্ৰেছ কৰিবলৈ চেষ্টা কৰিম ইয়াতে কি লিখিছোঁ মই যে নিফটি 50 যিটো বায়াছ এনালাইজাৰ এটা মোৰ প্ৰগ্ৰাম বনোৱা আছে তাত কোডিং কৰি বনোৱা আছে চ' এইটো ৰান কৰিবলৈ দিছোঁ আৰু মানডে যিটো ছেশ্যন আছে সেইটো প্ৰিডিক্ট কৰিব দিছোঁ তাক আৰু আউটপুট ফাইলটো এটা HTML ফাইলত আমাক আউটপুট দিব দিছোঁ এইখিনি কাম যদি আপুনি মেনুৱেলি চেক কৰিব যায় ভালেখিনি বস্তু চেক কৰিব লাগিব হয়তো প্ৰাইজ একশ্যন চাব লাগিব নিফটিৰ প্লাছ অ'পেন ইণ্টাৰেষ্টৰ ডাটা চাব লাগিব প্লাছ আপোনাৰ ধৰক যেনেকৈ RSI হওক বা মুভিং এভাৰেজৰ কিবা আছে নেকি তাত সেইবিলাক চাব লাগিব গতিকে ইমানখিনি আমি চাবলৈ সেইটো আমাৰ টাইমো নাথাকে চব সময়ত বা সদায় একেটা কাম কৰি আমাৰ মানে আমনিও লাগে ন একেটা কাম সদায় কৰি থাকিবলৈ গতিকে আমি এটা ক্লাউড আমি AI এটা মোৰ এছিষ্টেণ্ট এটা বনাই লৈছোঁ এছিষ্টেণ্টক আমি কামটো কৰিবলৈ দিছোঁ আৰু এছিষ্টেণ্টে কামটো খুব ভালদৰে কৰে আমি কিছুমান বস্তু আছে যিটো আমি হয়তো চকুৱে মানে মন কৰা নাযায় চকুৰে দেখোঁ মন কৰা নাযায় প্লাছ সেইটো মনতো নাথাকে যে এই বস্তুটো চাব লাগে মূৰৰ পৰা ওলাই যায় গতিকে তেনেকুৱা বস্তুবিলাকো যেতিয়া ৰেগুলাৰ কামটো কৰি থাকিব কেতিয়াবা স্কিপ হৈ যায় কিছুমান বস্তু গতিকে কেতিয়াও স্কিপ নকৰে ইয়াক যিটো কামাণ্ড দি আছে সেই কামাণ্ড মতে সি কাম কৰিব আপোনালোকক দেখাই দিছোঁ কেনেকৈ ৰিজাল্টটো উলিয়াই এতিয়া চাওক সি কৰি আছে তাৰ কাম অকণমান ৱেইট কৰক মানে কি হয় এই কামাণ্ডটো আপুনি ৰান কৰি দি যেতিয়া ছেটআপটো ৰেডি হৈ যাব আহি গৈছে ইয়াতে মোৰ একচেপ্টেঞ্চ বিচাৰিছে মোৰ পাৰ্মিশ্যন বিচাৰিছে মই পাৰ্মিশ্যন দি দিম ইয়াত পাৰ্মিশ্যন দি দিলোঁ মই এই পাৰ্মিশ্যনটো নিদিয়াও কৰিব পাৰি কিন্তু পাৰ্মিশ্যনটো দিয়া কৰি ৰাখিছোঁ মই কাৰণ তেতিয়া হয়তো মই নিবিচৰা কিবা ডাটাও বিচাৰি দিব পাৰেতো গতিকে মোক লগা বস্তুটোহে দৰকাৰ মোক যিটো প্ৰয়োজন আছে গতিকে সেইটো মই বিচাৰিবলৈ কৈছোঁ তাক সেইটো বিচাৰি আছে মানে AI কথা মই আগতেও কৈছোঁ যে AI কৰিব নোৱাৰা কাম একো নাই মোটামুটি চব কাম কৰিব পাৰে গতিকে আপুনি ভালদৰে ভাল কামত ব্যৱহাৰ কৰিলে খুব ভাল বস্তু আৰু যদি ভাল কামত ব্যৱহাৰ নকৰে তাৰ বেয়া দিশটো বহুত আছে যেনেকৈ দেখিছে আপুনি ইলেকশ্যনৰ টাইমত কেনেকৈ AI ইউজ কৰি কোনো লিডাৰক কাট কেনেকৈ ধৰণৰ মিছ ইউজ কৰিছে AIটো গতিকে বহুত ক্ষেত্ৰতে হয় তেনেকুৱা আমাৰ ছ'চিয়েল মিডিয়া একাউণ্টবিলাকো তেনেকৈ হেক কৰে কৰি আছে কামটো কিবা এটা ইৰৰ দিছে ইৰৰ ৰাইটিং ফাইল এইটো মানে এক্সিষ্টিং ফাইল এটা আছে তাতে সেইটো কাৰণে চাগে এই ইৰৰ ৰাইটিং দিছে এনিৱে সেইটো চাব দিছোঁ তাক ওলাই দিব আপোনাৰ স্ক্ৰীণত কি আছে চাওক এই প্ৰগ্ৰেমটো আপুনি ৰান কৰি থ'ল ৰাতিপুৱা ৰান কৰি দিলে বা গধূলি সময়ত আপুনি ৰান কৰি থৈ আপুনি নিজৰ কাম কৰি থাকক সি নিজৰ কাম কৰি থাকিব আপুনি তাত ৰৈ থাকিব নালাগে চ' ৰিজাল্টটো যেতিয়া ওলাব তেতিয়া আপুনি চালে হ'ল তাৰ এটা নিৰ্দিষ্ট টাইম আছে সেই টাইমটো লয় মোক সুধিছে এটা এক্সিষ্টিং ফাইল আছে মই কৈছিলোঁ ন এটা এক্সিষ্টিং ফাইল এটা আছে তাত মানে মই আগতে ৰান কৰিছিলোঁ গতিকে সেইটো ফাইলটো অভাৰৰাইট কৰিম নেকি সুধিছে মই তাক অভাৰৰাইট কৰিবলৈ পাৰ্মিশ্যন দি দিছোঁ দেখিছেনে কোডবিলাক কেনেকৈ লিখি আছে সি তো
এইখিনি কাম যদি মই মেনুৱেলি কৰিব যাওঁ মোক সময় লাগিব প্লাছ মই পূৰা ফুল ফ'কাছ দিব লাগিব তাৰপিছত চব সময়ত নাথাকেও ইমান লাগি থাকিবলৈ মনো নাযায় গতিকে এতিয়া চিষ্টেমটো বনাই থোৱা আছে চিষ্টেমে নিজে নিজে কৰি দিব চাওক এই কি ক'লে চাওক আই হেভ ক্ৰিয়েটেড দ্য নিফটি 50 এইটো চাওক স্ক্ৰীনত আই হেভ ক্ৰিয়েটেড দ্য নিফটি 50 বায়াছ এনালাইচিছ এণ্ড মানডে প্ৰেডিকশ্যন ৰিপৰ্ট এজ HTML ফাইল এইটো HTML ফাইল মোৰ ফল্ডাৰত সোমাই দিছে এইটো দেখিছে এইটো যে ৰিপ্লেচমেণ্ট কৰিলে এইটো আগৰ এটা ৰিপৰ্ট আছিলে সেইটো ৰিপৰ্টটো অভাৰৰাইট কৰি দিছে সি লাষ্ট ছেশ্যনৰ ডাটা সি চাব ইয়াত লাষ্ট ছেশ্যনৰ কথা কৈছোঁ লাষ্ট ছেশ্যন আছিলে BRS আছিলে আমাৰ লাষ্ট ছেশ্যনটো ক্ল'জ আছিলে ক'ত ক্ল'জ হৈছিলে ট্ৰেডিং ৰেঞ্জ কিমানৰ ট্ৰেণ্ড কিমান পইণ্টছত হাই হৈছিলে ল' হৈছিলে এইবিলাক দিছে মানডে প্ৰেডিকশ্যন BRS কণ্টিনিউৱেশ্যন এক্সপেক্টেড বেছড অন প্ৰাইজ একশ্যন তাৰমানে মানডেও আমাৰ মাৰ্কেট BRS থাকিব ই কৈছে চ' এইটো প্ৰেডিকশ্যন দেই এইটো চিয়'ৰ নহয় গতিকে এইটো প্ৰেডিকশ্যন তালে আপোনাৰ মনত এটা আইডিয়া কৰিব পাৰে যে এনেকুৱা হ'ব পাৰে গতিকে 100% কোনো এইটো ওলাব নোৱাৰে বাট আপুনি ক'ব পাৰে 60% আপুনি আপোনাৰ ফেভাৰত যাব বুলি ক'ব পাৰে HTML ফাইল কিয়নো মই এক্সপেৰিমেণ্ট কৰিছোঁ বহুতবাৰ সেইকাৰণে কৈছোঁ HTML ফাইল কণ্টেণ্টছ ফৰ্মেটেড ৰিপৰ্ট উইদিন দ্য টেবলছ এইবিলাক চব আছে আপোনাক দেখাই দিম এতিয়া এইটো ফাইল মন কৰিছে নে এইটো ফাইল জেনেৰেট কৰিছে এই ফাইলটো জেনেৰেট কৰিছে এই ফাইলটোত আপোনাৰ ৰিপৰ্টটো পাই যাব ইয়াতে ডাবল ক্লিক কৰিলে এই ব্ৰাউজাৰত খুলি গ'ল চাওক এইটো চাওক কিমান ধুনীয়াকৈ দিছে নিফটি 50 এনালাইচিছ লাষ্ট ছেশ্যন 24 তাৰিখৰ যিটো ছেশ্যন সেইটো ইয়াত দিছে অপেন হাই ল' ক্ল'জ তাৰপিছত আপোনাৰ বায়াছ এনালাইচিছ দিছে এইটো প্ৰেডিকশ্যন ফৰ মানডে ছেশ্যন দিছে বেছড অন দ্য বেৰিছ বায়াছ ফ্ৰম দ্য ছেশ্যন এজমিং নো মেজৰ উইকেণ্ড নিউজ উই এণ্টিচিপেটেড BRS কণ্টিনিউৱেশ্যন ফৰ দ্য আপকামিং মানডে ছেশ্যন পচিবল চিনেৰিয়'ছ কি পচিবল চিনেৰিয়'ছ হ'ব পাৰে সেইটো দিছে গেপ ডাউন অপেনিং হ'ব পাৰে বিলো ফ্ৰাইডে ক্ল'জৰ তলত গেপ ডাউন অপেনিং হ'ব পাৰে ফ্ৰাইডে ডাটা এভেইলেবল আছে আৰু বিলো থাৰ্ছডেজ ক্ল'জ আৰু ইণ্ট্ৰাডে বায়াছ লাইকলি টু ৰিমেইন BRS আনলেছ ষ্ট্ৰং বুলিছ ৰিভাৰ্চেল ছিগনেল এপিয়াৰ্ছ So traders may look for short selling opportunities on any relief release মানে ইয়াত কি হয় মাৰ্কেটত সি পাষ্ট ডাটাটো চেক কৰি পেলাই সি ডাটাটো দিছে এতিয়া ইয়াত কি হয় ছাডেনলি ধৰক কিবা আমেৰিকান প্ৰেছিডেণ্টে কিবা এটা কমেণ্ট দি দিলে বা কিবা তেনেকুৱা ধৰণৰ কিবা এটা ছাডেন কিবা এটা আউটব্ৰেক হ'ল বা কিবা এটা ইভেণ্ট এটা হৈ গ'ল গতিকে তেনেকুৱা হ'লে এইটো হয়তো ৰিভাৰ্চেল আৰু হৈ যাব পাৰে বা ইয়াৰ হ'ল অপজিট কিবা ৰিয়েকশ্যন হ'ব পাৰে গতিকে এই বস্তুবিলাক হয় সেইটোও গম পায় সেইটো যদি মানডে আপুনি মৰ্ণিং ধৰক 9টা বজাত এই বস্তু একেটা বস্তু ৰান কৰি দিয়ে চ' সেইখিনি কথাও সি কৈ দিব পাৰিব গতিকে এইটো দেখাবৰ কাৰণে মই আপোনালোকক এইটো ভিডিঅ'টো বনাইছোঁ চাওক কিমান ধুনীয়াকৈ বনাই দিছে ৰিপৰ্টটো এনেকুৱা নহয় মই অকল ট্ৰেডিঙৰ কাৰণে ইউজ কৰিছোঁ বেলেগ বেলেগ কামতো ইউজ কৰিব পাৰে এতিয়া মই ধৰক আৰু এটা মই ফাইল বিচাৰিম প্ৰেডিক্ট ৰিলায়েন্স কি লিখিছোঁ মই প্ৰেডিক্ট ৰিলায়েন্স ফৰ মানডে ছেশ্যন বেছড অন পাষ্ট ট্ৰেডিং ডাটা চৰি ডাটা লিখিছোঁ ঠিক আছে ইয়াক কৈছোঁ ই কি কৰে চাব ইয়াক কি হয় আপুনি কিছুমান বস্তু আপোনাৰ যিটো চিম্পল আমাৰ ইংলিছ লেংগুৱেজত আপুনি ক'লে হ'ল তাক যিটো চিম্পল ইংলিছ লেংগুৱেজ যিটো আমি যিমানখিনি আমি ইংলিছত আমি লিখোঁ লেটাৰ লিখোঁ তেনেকুৱা লেংগুৱেজত সি ক'লে সি কি কৈছে সি মোৰ ব্ৰ'কাৰত গৈ সি চাৰ্চ কৰিব বুলি কৈছে সেইটো পাৰ্মিশ্যন বিচাৰিছে গতিকে পাৰ্মিশ্যনটো মই দিব লাগিব পাৰ্মিশ্যনটো মই দিলোঁ মানে এইটো প্ৰতিটো বস্তুতে সি পাৰ্মিশ্যন বিচাৰে গতিকে পাৰ্মিশ্যন যদি নিবিচাৰাকৈ লাগে সেইটোও কৰিব পাৰি মই কাৰণ ৰাখিছোঁ কিয় মই জানিব লাগিল সি কি কৰি আছে চব মাল্টিপল পাৰ্মিশ্যন বিচাৰি আছে আৰু পাৰ্মিশ্যন বিচাৰিছে
মই নাজানো কি ওলাব দেই, মই জাষ্ট আপোনাক দেখাবৰ কাৰণে, সেইটো আপোনালোকক দেখাবৰ কাৰণে মই ৰান কৰিছোঁ। কাৰণ সি কেনেকৈ কেলকুলেশ্যন কৰিব, কি কৰিব বেছটো মই নাজানো, সি নিজে হিচাপত কৰিব। কাৰণ কেনেকৈ কৰিব লাগে সেইটো মই ডাইৰেকশ্যন দিব পাৰোঁ। যেনেকৈ মই নিফটিৰ কাৰণে মই দিছিলোঁ, সেইটো আগৰ যিটো মই দেখালোঁ সেইটোত মই ডাইৰেকশ্যন দিয়া আছে তাক কি কৰিব লাগে। ইয়াত মই ডাইৰেকশ্যন দিয়া নাই, ইয়াক নিজে চাব দিছোঁ কি কৰিব পাৰি। দেখিছে কিমানবাৰ পাৰ্মিশ্যন বিচাৰিছে, এতিয়ালৈকে চাগে 6 বাৰমান পাৰ্মিশ্যন বিচাৰিলে। তাৰ মাজত আৰু এটা বস্তু দেখাই দিওঁ আপোনালোকক। ক'ত আছিলে, এক্সেলত আছিলে চাগে। এইটো নহয়, এইটো নহয়, ইয়াতে নাই, ইয়াতে এক্সেলত আছে চাগে। এইটো চাওক, ইনভেষ্টমেণ্ট কেলকুলেটৰ, এইটো এটা মই বনাই থোৱা আছিলে, আপোনাক দেখাই দিম এইখিনি টাইমত। তাৰমানে আপোনাৰ কি হয়, আমাৰ কয় পইচাটো কেনেকৈ মানে আপোনাৰ কি বুলি কয়, কেনেকৈ বাঢ়ে মানুহৰ, পইচাটো কেনেকৈ মাল্টিপ্লাই হয়। আপুনি যদি 5 লাখ টকা কেপিটেল ইউজ কৰে, যদি পাৰ মান্থ আপুনি 5% ROI মানে ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট আপুনি ওলাব পাৰে, 5% যদি আপুনি উঠাব পাৰে মাৰ্কেটৰ পৰা, চ' 1 yearত আপোনাৰ 3 লাখ টকা আহিব। 5% হ'লে পাৰ মান্থ 60% হ'ব ইয়াৰলি। তো 3 লাখ আহিলে এইপিনে ফাৰ্ষ্ট ইয়াৰত আহিলে, ছেকেণ্ড ইয়াৰত এনেকৈ, গতিকে 5 বছৰত আপোনাৰ টোটেল কিমান আহিব, 5 years কম্পাউণ্ডেড ৰিটাৰ্ণ আহিব 52,42,880। মানুহে ভাবিব নোৱাৰে 5 লাখ টকা 5 বছৰত গৈ 52,42,880। আপুনি ইয়াতে ধৰক ব্ৰ'কাৰেজ অলপ বাদ দিয়ক, আপুনি ধৰক 42,880টো আপুনি ব্ৰ'কাৰেজ বুলি ধৰক, তেতিয়াও আপোনাৰ 5 লাখ টকা আহিব, 52 লাখ আহিব। 52 লাখৰ 2,42,000 টকা আপুনি বাদ দিয়কচোন ব্ৰ'কাৰেজত, তেতিয়াও 50 লাখ টকা আহিব। মানে 5 লাখ টকা 50 লাখ টকা কৰিব পাৰি। কেনেকৈ সেইটো মই দিম, কিন্তু মোৰ তাতো আছে তেনেকুৱা বস্তু, কিন্তু খালি সেইটো ধৰক জানিব লাগিব, ভালেখিনি ৰিস্ক বা ৰিস্ক মেনেজমেণ্ট কৰিবৰ বাবে জানিব লাগিব। প্লাছ খুব ডেডিকেটলি কৰিব লাগিব, এনেকুৱা নহয় অকেজনেল বা কেজুৱেল ষ্টাইলত কাম কৰিলে এইটো নহ'বগৈ। খুব ডেডিকেটলি কৰিলে সেইটো পচিবল হয়। মই জাষ্ট ইয়াত দেখাবৰ কাৰণে সময়খিনি যাব লাগিব ন। চাব ইয়াতে কৰি আছে, সি কাম কৰি আছে, সি এইবিলাক বনাইছে সি। য়েছ, মই তাক ক্ৰিয়েট কৰিবলৈ দিওঁ। চাওক ই কি কৰিলে, এই ৰিলায়েন্স এনালাইচিছ HTML বুলি এটা সি বনাই দিলে। তাক মই HTML বনাব দিয়া নাছিলোঁ, কিন্তু সি জানে যে মই যে কেনেকৈ বিচাৰোঁ ডাটাটো সি বুজি পায়। জাষ্ট লাইক ইউৰ এছিষ্টেণ্টজনক এবাৰ ক'লে এইটো এনেকৈ লাগে, ছাৰক এনেকৈ লাগে, ছাৰক তেনেকৈ দিব। চাওক ইয়াত ধুনীয়াকৈ দি দিছে, আই হেভ ক্ৰিয়েটেড ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ বায়'ছ এনালাইচিছ অন মানডে প্ৰেডিকশ্যন। এইটো ফাইলত সি গোটেইটো দি দিছে, ইয়াতে লিখিছে এইবোৰ কি কি থাকিব পাৰে তাত। তথাপিতো মই এইটো দেখাই দিওঁ আপোনালোকক। ৰিলায়েন্স এনালাইচিছ এইটো দেখিছেনে ফাইল, এই চাওক এইটো ফাইল বনাই, এইটো আগতে নাছিলে, এই জাষ্ট বনাইছে। এই চাওক ইয়াত কিমান ধুনীয়াকৈ দিছে আপোনাক। চাওক ৰিলায়েন্সৰ এই 20 তাৰিখৰ পৰা সি চাইছে, 20, 21, 22, 23, 24, হাই ল' ক্ল'জ, ভলিউম কিমান আছে চব চাইছে। বায়াছ এনালাইচিছ অভাৰ দ্য পাষ্ট উইক ৰিলায়েন্স হেজ শ্ব'ন বিয়েৰিছ বায়াছ উইথ প্ৰাইচ ডিক্লাইনিং ফ্ৰম 1363 অন মানডে টু 1327 অন ফ্ৰাইডে। আপুনি চাওক 1327 হয়নে নহয়, মই নিজে চাম এতিয়া। মই 1327 হয়নে নহয় মই ইয়াত চাম। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ 1327.8 মই আপোনাক দেখাই দিওঁ। ৰিলায়েন্সত গুগলত গৈ দেখাই দিওঁ, গুগলত দেখাই দিওঁ, ক'ত দেখাই দিলে ভাল হ'ব। প্ৰাইচ ৰিলায়েন্স NSE ষ্টক প্ৰাইচ 1327 হয়, এইটো ইয়াত ভুল দেখাইছে, 1327 হয়। কাৰণ ইয়াতে কি হয়, আফটাৰ মাৰ্কেটৰ বস্তুটো দেখায়তো, মই ইয়াতে ব্ৰ'কাৰত দেখাব লাগিব আপোনাক, ব্ৰ'কাৰত দেখালে বুজি পাব। ব্ৰ'কাৰত দেখাব লাগিব, ব্ৰ'কাৰ কোনটো দেখাওঁ,
গতিকে দেখাই দিম ৰ'ব দেই 1 মিনিট একেবাৰে ক্লিয়াৰ কৰি দিওঁ লগ ইন কৰিব লাগিব মই আজিকালি মানে চব সিকিউৰিটি বহুত চলেতো সিকিউৰিটিৰে খেলা গতিকে ইয়াত লগ ইন কৰিব লাগিলেও ভালেখিনি সিকিউৰিটি লাগে ইণ্টাৰনেটৰ কাৰণে হৈছে এইটো প্ৰব্লেম এতিয়া আমি কি চাম ৰিলায়েন্স ন ষ্টকছ ৰিলায়েন্সটো আগতে থাকে ৰ'ব চিনটেক ক'ত গৈছে ৰিলায়েন্স কাহা গয়া ৰিলায়েন্স আৰে ভাই ধুন্দ তো মই ইমান ইউজ নকৰোঁ আচলতে কেনে ধৰিব পৰা নাই ক'তনো সোমাই আছে এইফালে চাৰ্জো নাই ৰ'ব ইয়াতে চাব লাগিব ৰিলায়েন্স মই মানে মেনুৱেল এইটো চাওক ৰিলায়েন্সৰ 1327.8 হয় চাই লওক এইটো 1327.8 ইয়াত দেখাইছে আমাৰ ৰিপৰ্টে কি কৈছে এখন ৰিপৰ্ট আছিলে এখন নাছিলে ন ৰিপৰ্টখন ক'ত গ'ল এখন আছিল নেকি অঁ এই চাওক 1327.8 হয়নে মানডে টু চাওক প্ৰাইচ ডিক্লাইনিং ফ্ৰম 1363 অন মানডে টু 1327.8 হয়নে 1327.8 কাৰেক্ট হয়নে ৰিলায়েন্সৰ পূৰা কমপ্লিট ডাটা দেখা দিছে এতিয়া 1 উইকত প্ৰথমে ইয়াতে কিমান আছিলে 1359 আছিলে এইটো 1359 মানে ইয়াত চাৰ্টত দেখা ডাটাটো একুৰেট নহয় 1363 তাৰমানে 63 আছিলে এইটো কাৰণ ইয়াতে চাৰ্টত আপুনি একুৰেট ইয়াত একদম পইণ্টত নিব নোৱাৰি ইয়াত যদি ডিটেইল চাৰ্টত চাব যায় তেতিয়া হয়তো ওলাব এনিৱেজ মই এইটো দেখাবৰ কাৰণে কৰিলোঁ আপোনালোকক দেখালোঁ যে কেনেকৈ কৰে এই ধুনীয়াকৈ ইয়াত দিছে ইয়াতে আপোনাৰ ইয়াতে HTML-টো ক্ৰিয়েট কৰিছে সি লগতে ইয়াতে ডাটাবিলাক ইয়াত ক্লিয়াৰলি দিছে ফাৰ্ষ্ট উইকত কি হৈছিলে ভলিউম কেনেকৈ বাঢ়িছে তাৰপিছত HTML ফাইলটো কেনেকৈ জেনেৰেট কৰিছে সি গোটেই ডিটেইলছটো পাই গৈছে গতিকে এনেকৈ আপুনি ষ্টক মাৰ্কেটত আপুনি নিজে লাগি থাকিব নালাগে আজিকালি চব ইয়াৰ কথা মই চিম্পল এটা কামাণ্ড দিছোঁ আপোনালোকৰ সন্মুখতে দেখাইছোঁ তোৰ চাৰ্জো নাই চাগে চিম্পল কামাণ্ড দিছোঁ চিম্পল কামাণ্ড দিয়াৰ লগে ই কেনেকৈ ডাটাটো ওলাই দিছে চব প্ৰেডিকশ্যন ফৰ মানডে ছেশ্যন given the consistent bearish close over the week and the observe any bullish universal signals session we anticipate a bearish continuation for upcoming Monday session possible scenarios কি হ'ব পাৰে gap down হ'ব পাৰে তাৰপিছত নেগেটিভ সেন্টিমেন্ট যদি persist থাকে intraday bias likely to remain bearish unless there is strong bullish reversal in case whether traders may consider short selling for any relief release targeting support কৰিছে হেতু দি দিছে গতিকে তেনেকা ধৰণৰ আমি AI ইউজ কৰিব পাৰোঁ এইখিনি মই কিন্তু ইঞ্জিনিয়াৰিং লাইনৰ মানুহ নহয় কাৰণ মই আগতে কৈছোঁ মই ইঞ্জিনিয়াৰিং নহয় মই ছায়েন্সৰ পঢ়িছোঁ কমাৰ্চো পঢ়িছোঁ যদিও বা মানে ইঞ্জিনিয়াৰিং নহয় ছায়েন্সত পঢ়াৰ কাৰণে প্লাছ মোৰ এই বস্তুৰ প্ৰতি খুব এটা মানে মোৰ কি ক'ম মানে শিকাৰ ইচ্ছা এটা খুব বেছি আছে এতিয়াও আছে সেই শিকাৰ যিটো উৎসাহটো মই এতিয়াও মৰি যোৱা নাই এতিয়াও নতুন বস্তু শিকি আছোঁ গতিকে এইটো হয়তো কোনোবা এজন ইঞ্জিনিয়াৰ দিলে সি হয়তো কৰিব নোৱাৰিব টাইম লাগিব তাক পাৰিব নোৱাৰিবলৈ মই নাই নকওঁ কিন্তু টাইম লাগিব মোকো টাইম লাগিছে ময়ো কৰিছোঁ মই আল্টিমেটলি আপোনালোকৰ আগত ৰিজাল্টটো দেখাই দিছোঁ কেনেকৈ কৰিব পাৰি গতিকে আপোনালোকে ইয়াৰ ব্যৱহাৰটো মানে কেনেকুৱা ধৰণৰ ব্যৱহাৰ হ'ব পাৰে সেইটো বুজি পাইছে নিশ্চয় এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো আছিল যাতে আমাৰ অসমীয়া ল'ৰাখিনিয়ে ইয়াত যিখিনি ল'ৰাই এইবোৰ লাইনত আছে তেওঁলোকে এই টুলবিলাক ইউজ কৰক আৰু কোনোবাই যদি এক্সটেনচিভ ট্ৰেইনিং ল'ব বিচাৰে বা এই ছেটআপটো তেওঁলোকক বনাই দিব লাগে এইটো মই বনাই দিব পাৰোঁ বা টাইম লাগিব কাৰণ ময়োতো চাকৰি কৰা মানুহটো মোৰ হাতত সময় খুব কম থাকে মই ৰাতি 10টা 9:30 9টা এনেকুৱা সময়ত আহি পাওঁ তাৰপিছত ৰাতি 1 ঘণ্টা 2 ঘণ্টা কাম কৰি বহোঁ এইবিলাকত ৰাতিপুৱা টাইমে নাথাকে দৌৰি থাকোঁ চানডে দিনটো নিজৰ এইবিলাক ঘৰৰ কামৰ মাজতে অলপ টাইম উলিয়াই এইবিলাকত দিওঁ গতিকে ক'ব গ'লে সময়ৰ বহুত ক্ৰাইচিছ সময় যদি মোৰ হাতত ফ্ৰী থাকিলোহেঁতেন বা মই ধৰক গভৰ্ণমেণ্ট ছাৰ্ভিচত বা তেনেকুৱা ধৰণৰ ফ্ৰী ছাৰ্ভিচ অকণমান থাকিলোহেঁতেন তেতিয়াহ'লে মই চাগে আৰু বহুত কিবা কিবি বনাব পাৰিলোহেঁতেন যি নহওক সেইটো আৰু আপোনালোকৰ কাৰো দুখ নহয় মোক যোনে যেনেকৈ
যি পৰিস্থিতিত মই আছোঁ সেনেকৈ কৰিব লাগিব। কিন্তু মই পিছুৱাই অহা নাই, মই চেষ্টা চলাই আছোঁ, কণ্টিনিউৱাছ নতুন নতুন বস্তু লাৰ্ণ কৰি গৈ আছোঁ। আৰু আপোনালোকক আগতে যিটো দেখালোঁ কম্পাউণ্ডেড গ্ৰ'থটো, এই ইণ্টাৰেষ্ট ইনভেষ্টমেণ্ট কেলকুলেটৰৰ যিটো দেখালোঁ কম্পাউণ্ডেড গ্ৰ'থ, এইটো মই দেখাম কেনেকৈ কৰিব লাগে। এইটো কেনেকৈ দেখাম এদিন সময় লৈ, এইটো সময় লাগিব অলপ আপোনালোক দেখাবলৈ কেনেকৈ কৰিব পাৰি। এইটো ইম্পচিবল বুলি বস্তু একো নাথাকে, চব পচিবল হয়। বহুতে কয় এইটো কৰা বেয়া, এইটো কৰা বেয়া, বা অপশ্যন বাইং বেয়া। অপশ্যন বাইং বেয়া মই কওঁ, অপশ্যন বাইংটো বাৰু ভাল বস্তু নহয়। কম পইচাতে ট্ৰেডিং কৰিব পাৰে, কিন্তু তাত ৰিস্ক বহুত থাকে। গতিকে তাৰ কাৰণেও ধৰক মই কিবা কিবি বস্তু বনাই ৰাখিছোঁ, এনেকুৱা নহয় যে কৰা নাই। মই চাগে ইয়াতে আছে, চাই লওঁ মই দেই, ইনষ্টল আছে আপোনালোকক দেখাই দিওঁ, যদিহে আছে দেই। এক মিনিট, যদিহে আছে মই এইটো দেখাই দিওঁ আপোনালোকক, যদি আছে। মেচিনটো বহুত দিন কামেই কৰা নাই তাৰমানে। এইটো এটা চক, এইটো দিয়াত এইটো মই নিজে বনোৱা দেই বস্তু, এইটো চক, এইটো নিজে বনোৱা বস্তু। মই অকণমান স্ক্ৰীনটো গুচাই দিছোঁ। চাওক ইয়াতে চব শ্বৰ্ট ছিগনেল দিছে, দেখিছেনে? অট'মেটিক শ্বৰ্ট ছিগনেল দিছে, শ্বৰ্ট ইয়াত শ্বৰ্ট কৰিব লাগে, এইবিলাকত শ্বৰ্ট কৰিব লাগে, ইয়াতো ইভেন শ্বৰ্ট দিছে। গতিকে এই শ্বৰ্ট ছিগনেলবিলাক চায়ে আপোনালোকৰ ট্ৰেডিং কৰিব পাৰে। নতুন অপশ্যন বায়াৰ যিখিনি কথা কৈছোঁ সেইখিনিয়ে ধৰক ইমানটো আৰু সিহঁতে ষ্টাডি কৰি উলিয়াবতো পচিবল নহয়, কাৰণ ময়ো কৰিছোঁ এইটো কাম, মই জানো কিমান ডিফিকাল্ট কাম। আপুনি ভাবি থাকিব ওপৰত যাব, আপোনাক পটককৈ ষ্টপ লছ কৰি আপোনাৰ পইচা লৈ গুচি যাব। আপুনি তলত যাব বুলি বিয়াৰেজ ট্ৰেড ল'ব, মাৰ্কেট ওপৰত গুচি যাব। গতিকে আপুনি এনেকুৱা লাগে যেন মই লোৱা ট্ৰেডটো কোনোবাই চাই আছে, মই যিটো ট্ৰেড লৈছোঁ সেইটো যেন কোনোবাই দেখিছে, দেখাৰ কাৰণে এইটো কাম কৰিছে। আপোনাৰ ফিলিংছটো এনেকুৱা হ'ব, একচুৱেলি তেনেকুৱা নহয়। আমাৰ আমি লওঁতে আমাৰ ভুল হৈছে, সেইটো কাৰণে এইটো প্ৰব্লেম হয়। গতিকে এইটো দেখিছে, এনেকুৱা ধৰণৰ বস্তু মই কিছুমান বনাই থওঁ, যিবোৰত আপোনাৰ ধৰক দেখিলেই বুজি পায় কোনপিনে মাৰ্কেট যাব। মই এটা জাষ্ট চেম্পল দেখাইছোঁ আপোনালোকক দেই। বাৰু যি নহওক, এইটো হৈ গ'ল আপোনালোকৰ, মই এইটো দিলোঁ, কৰি দেখালোঁ এআইটো কেনেকৈ ইউজ কৰিব লাগে। আৰু থেংক ইউ। আপোনালোকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, অলপমান লাইক মাৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক মাৰিব, তেতিয়াহে মন যায় বনাবলৈ। মইতো পইচা লোৱা নাই আপোনালোকৰ, মই আনকি এডভাৰটাইজমেণ্টো দিয়া নাই, এডো দিয়া নাই, মই ফ্ৰীতে দিছোঁ। গতিকে অলপমান লাইক মাৰিলে আমাৰ উৎসাহ পাওঁ। ঠিক আছে, থেংক ইউ।